নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং সংখ্যালঘু লোকক মিৰ্জাফৰৰ লগত তুলনা কৰি এবাৰ বিপদত পৰিছে ৰকিবুল হুছেইন সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সংখ্যালঘু নেতাই দাখিল কৰিছে এবাৰ এজাহাৰ বিজেপি কৰা সংখ্যালঘু লোকক মিৰ্জাফৰৰ লগত তুলনা কৰিছিল যেহেতু ৰকিবুল হুছেইনে আৰু বিনা কান্দিত এক নিৰ্বাচনী প্ৰচাৰ সভাত ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰিছিল আৰু তাৰ পাছতে তেওঁৰ এনে ধৰণৰ মন্তব্য শুনিবলৈ পোৱা গৈছিল ৰকিবুল হুছেইনৰ এই মন্তব্যৰ পাছতে এতিয়া বিজেপি নেতা কৰ্মীসকল জাঙুৰ খাই উঠিছে বিখত তথ্য আহি পৰিছে সবিস্তাৰে জনাই গৈছো সংখ্যালঘু লোকক মিৰ্জাফৰৰ লগত তুলনা কৰি এতিয়া ৰকিবুল হুছেইন বিপদত পৰিছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সংখ্যালঘু নেতাই দাখিল কৰিছে এজাহাৰ বিজেপি কৰা সংখ্যালঘু লোকক মিৰ্জাফৰৰ লগত ৰকিবুল হুছেইনে তুলনা কৰিছিলে যিটো মন্তব্যৰ পাছত এতিয়া বিজেপি নেতা কৰ্মীসকল জাঙুৰ খাই উঠিছে বিনা কান্দি তেওঁ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিলে আৰু অৱশেষত এনে ধৰণৰ বিস্ফোৰক মন্তব্যৰ পাছতে এতিয়া বিজেপি নেতা কৰ্মীসকলে উভতি ধৰাৰ চেষ্টা চলাই আছে ৰকিবুল হুছেইনক সাংসদজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে ইতিমধ্যে এজাহাৰ সংখ্যালঘু লোকক মিৰ্জাফৰৰ লগত তুলনা কৰি এতিয়া ৰকিবুল হুছেইন বিপদত পৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো কিছু মন্তব্য ইতিমধ্যে লাভ কৰা হৈছে এই সন্দৰ্ভত প্ৰথমে সেই মন্তব্য এবাৰ শুনুৱাই লৈছো আজি আমি এখন এজাহার দাখিল কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নামত মুৰাজাৰ থানাত আজি চৌধুৰীবাজাৰ জিলা পৰিষদৰ মিটিঙত তাতে আহি আমাক সংখ্যালঘু বিজেপি কৰা যিমান মানুহ আছে সিহঁতক মিৰ্জাফৰৰ লগত তুলনা কৰি আছে গতিকে আমি উন্নয়নৰ নামত উন্নয়ন দেখি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়ন দেখি আমি সকলো সংখ্যালঘু মানুহ আজি বিজেপিত যোগদান দি আছে আৰু বিজেপিত কামো কৰি আছে গতিকে আমি বিজেপিত কাম কৰাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া আমাক বেইমান বুলি আশা দি আছে মিৰ্জাফৰৰ লগত তুলনা কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি জনাইছোঁ এইখিনি এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইখিনি আমাক বিজেপি সংখ্যালঘু মানুহক মিৰ্জাফৰ কোৱাৰ কাৰণে তাক একশ্যন ল'ব এইখিনি আমি অনুৰোধ জনাইছোঁ হয় আমি এজাহাৰ দিলোঁ মুৰাজাৰ থানাত দাবী আমাৰ মুখ্যমন্ত্ৰীক আমি জনাইছোঁ এইখনৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমাক মিৰ্জাফৰৰ লগত তুলনা কৰাৰ কাৰণে ধন্যবাদ আজি আমি এখন এজাহাৰ দাখিল কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নামত মুৰাজাৰ থানাত আজি চৌধুৰীবাজাৰ জিলা পৰিষদৰ মিটিঙত তাতে আহি আমাক সংখ্যালঘু বিজেপি কৰা যিমান মানুহ আছে সিহঁতক মিৰ্জাফৰৰ লগত তুলনা কৰি আছে গতিকে আমি উন্নয়নৰ নামত উন্নয়ন দেখি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়ন দেখি আমি সকলো সংখ্যালঘু মানুহ আজি বিজেপিত যোগদান দি আছে আৰু বিজেপিত কামো কৰি আছে গতিকে আমি বিজেপিত কাম কৰাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া আমাক বেইমান বুলি আশা দি আছে মিৰ্জাফৰৰ লগত তুলনা কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি জনাইছোঁ এইখিনি এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইখিনি আমাক বিজেপি সংখ্যালঘু মানুহক মিৰ্জাফৰ কোৱাৰ কাৰণে তাক একশ্যন ল'ব এইখিনি আমি অনুৰোধ জনাইছোঁ হয় আমি এজাহাৰ দিলোঁ মুৰাজাৰ থানাত দাবী আমাৰ মুখ্যমন্ত্ৰীক আমি জনাইছোঁ এইখনৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমাক মিৰ্জাফৰৰ লগত তুলনা কৰাৰ কাৰণে আৰু ইতিমধ্যে এই বিষয়টোক লৈ এয়া আমি যি প্ৰতিক্ৰিয়া ইতিমধ্যে শুনুৱাইছোঁ উল্লেখ কৰিব বিচাৰিম যে ৰকিবুল হুছেইনে আচলতে বিনা কান্দিত সেই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি যি কেতবোৰ মন্তব্য কৰিছিলে যাৰ ফলত এতিয়া বিজেপি নেতা কৰ্মীসকলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনৰ সেই মন্তব্যও আছে আগবঢ়াইছোঁ আমাৰ যে মানুহ যে বিট্ৰে কৰে বিশ্বাসঘাতক কৰে আমি তাক কি বুলি কওঁ মানুহটো কি বুলি কওঁ কি কৰিছে বুলি কওঁ কি কৈছে মিৰ্জাফৰ কি বস্তু তুমি জানে নেকি মিৰ্জাফৰ কি বস্তু মিৰ্জাফৰ বিশ্বাসঘাতক কাক বিশ্বাসঘাতক কৰিছিল অলপ জানো আজিকালি ছ'চিয়েল মিডিয়াত চাবাচোন তোমালোকে কাক কৰিছিল যেতিয়া ব্ৰিটিছ আমি বিভিন্ন ঠাই আপোনাৰ আক্ৰমণ কৰিছিল কলিকতাক আক্ৰমণ কৰিব পৰা নাছিল নবাব সিৰাজউদ্দৌলাৰ মেইন মানুহ আছিল কি নাম এজন মই ল'ব নোখোজো মিৰ্জাফৰ মেইন মানুহ আছিল তেতিয়া এই ব্ৰিটিছে উপায় কৰিলে যে মিৰ্জাফৰ
যাতে সিৰাজউদ্দৌলাক তই কিবা এটা কৰ মোক আমি নাজানো কথাখিনি বুজিলে মই ছুটিকে কৈছো তাৰপিছত আপোনাৰ ব্ৰিটিছে বহু অংক কৰি এই মিৰ্জাপুৰত তেওঁলোকে হাত কৰিলে আৰু মিৰ্জাপুৰে কিবা কিবি কৰি মেলি তেওঁ মূল মানুহ যাক বিশ্বাস কৰিলে সকলোতে দিছিল সিৰাজউদ্দৌলাই তেওঁ বুকুত চুৰি মাৰি পিঠিত চুৰি মাৰি তেওঁ নিজে ৰজা হ'ল মিৰ্জাপুৰে জীৱনত ভাবা নাছিল যে তেওঁৰ মৰাৰ পিছত মিৰ্জাপুৰ বুলি ক'লে মানুহে ভয় কৰিব বিশ্বাসঘাতক বুলি ক'লে তেতিয়া ৰজা হৈ ঘূৰি ফুৰিছিল মই আপোনালোকক কোৱা নাই বিজেপি কিতাপ কৈছো এই ওকাবৰ সময়ত যিকেইটা এতিয়াও বিজেপি কৰি আছে সেইসকল মিৰ্জাপুৰৰ কাৰণে নহয় আপোনালোকে বিচাৰ কৰিছে আজিও মিৰ্জাপুৰৰ পৰিয়াল আছে মই বিজেপি সকলক কৈছো আজিও মিৰ্জাপুৰৰ পৰিয়াল আছে মিৰ্জাপুৰৰ পৰিয়াল এতিয়াও আছে কিন্তু মিৰ্জাপুৰৰ পৰিয়ালৰ মানুহে মিৰ্জাপুৰৰ পৰিয়াল বুলি ক'বলৈ ভয় কৰে বেয়া পায় ঘিণ কৰে কিয় ল'ৰা বিয়া ছোৱালী বিয়া দিবৰ সময়তো মিৰ্জাপুৰৰ ঘৰৰ পৰিয়ালৰ বুলি জনাৰ লগে লগে আমাৰ কোনো মানুহে মিৰ্জাপুৰৰ পৰিয়ালত বিয়া দিবই এই বিজেপি বিলাকৰ এনেকুৱা অৱস্থা হ'ব বিজেপি কৰি ঘূৰিছে যে ৱাকা সম্পত্তি আমাৰ ঘৰ ভাঙা বিভিন্ন ক্ষেত্ৰত জপিয়াই মাৰি পৈশাচিক আনন্দ কৰা সেই বিজেপিক তোমালোকে কৰিছে আজি বিনাকান্দি তোমালোকৰ ঘৰত আমি বিয়াই নিদিওঁ বুলি বহুতৰ ঘৰত বিয়া নহ'ব চাই থাকিব এই লোকসকলে বহুত আমাক অত্যাচাৰ কৰিছে